লাগে ন্যায় পাব লাগিবই হত্যাকাৰীক ফাঁচি দিয়ক হত্যাকাণ্ডৰ লগত জড়িত শ্যামকানু মহন্তক ফাঁচি দিয়ক লাগিবই আন্দোলনতে ফাঁচি দিব লাগিবই অসমীয়া হিয়াৰ মধুসূদন হত্যাকাণ্ডৰ তদন্ত CBI কিয় হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাণ্ডৰ লগত জড়িত প্ৰত্যেকজন প্ৰবাসী অসমীয়াক গ্ৰেপ্তাৰ কৰক নামৰ ভেকু ভাওনা বন্ধ কৰক নামৰ ভেকু ভাওনা বন্ধ কৰক হত্যাকাণ্ডৰ উচিত তদন্ত হওক ইনকলাব জিন্দাবাদ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জয় জুবিন্দা হত্যা কৰা প্ৰত্যেকজন ব্যক্তিক ফাঁচি দিয়ক ছিংগাপুৰলৈ নি হত্যা কৰা প্ৰত্যেকজন ব্যক্তিক ফাঁচি দিয়ক জুবিন গাৰ্গক মানে ফেষ্টিভেল মহন্তই ফেষ্টিভেলৰ নামত ছিংগাপুৰত নি খুব কৌশলগতভাৱে ৰাজনৈতিক কৌশল কৰি তেওঁক হত্যা কৰিছে যিটো কথা হিমন্ত বিশ্ব শৰ্মাই নিজ মুখেৰে স্বীকাৰ কৰিছে তেওঁ কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে তাৰ পিছত আজি 19 তাৰিখৰ পৰা আজি 1 মাহ 4 দিন হ'ল আজি কুপতি কিন্তু জুবিন গাৰ্গক ন্যায় দিবৰ বাবে অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেওঁক ভাল পোৱা প্ৰত্যেকজন মানুহে লাখ লাখ মানুহে ৰাজপথত আহি তেওঁৰ মুক্তিৰ কাৰণে বা তেওঁৰ ন্যায়ৰ কাৰণে আন্দোলন কৰি থকা হৈছে দিন ৰাত একাকাৰ কৰি তাৰ পিছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেন্দ্ৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ চৰকাৰখনে আজিলৈকে ন্যায় প্ৰদান কৰিব পৰা নাই এতিয়া আমাৰ কথাটো হৈছে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই বিষয়টো পৰ্যবেক্ষণ কৰি আছিলো অসমীয়াবাসী ৰাইজৰ লগত থাকি একেলগে আমি মাত মাতি আছিলো শেহতীয়াকৈ বিজেপি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ ভাষ্য তাৰ ওপৰত আমি পতিয়ন যাব পৰা নাই আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজস্বভাৱে জুবিন গাৰ্গক ন্যায়ৰ বাবে জুবিন গাৰ্গৰ পৰিয়ালৰ ন্যায়ৰ বাবে আমি অসমীয়া জাতিটোৰ ন্যায়ৰ বাবে অসমবাসী ন্যায়ৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছো